legendary equation or orthogonal properties খিনি আমি কৰিম আজি আমাৰ টপিক হ'ব orthogonal properties of the legendary differential equation ঠিক আছে সো ইয়া orthogonal property কিটা লিখি দিও দেন লিখাৰ পিছত আমি ইয়া ডাইৰেক্টলি প্ৰুফ কৰিব লাগিব যে দুটা orthogonal properties আছে সো প্ৰথমতে আমাক লাগিব এটা ইন্টিগ্ৰেশন আহিব ইন্টিগ্ৰেশন লিমিট হয় তোমালোকৰ -1 to +1 মানে নরমালাইজেশন অফ ফাংশনস কৰিছিলা নেকি কবাত কেতিয়াবা ফাংশন কৰা নরমালাইজেশন কিবা নরমালাইজেশন আছিল তো আমাৰ কিহত আছিল নরমালাইজেশন আইজেন ভেক্টর ফেলোস আইজেন আছিল yes সো আমাৰ এটো এটা ইকুয়েশন লিখিম ইন্টিগ্রেশন pmx আৰু pnx এতিয়া সো যেতিয়া আমি লেজেন্ডাৰী পলিনোমিয়েল বুলি কওঁ আমি pnx লিখিছিলো তাৰমানে ভেৰিয়েবল টু n লৈছিলো n নলেবলে বেলেগ কিবা লব পাৰা সে বেলেগ কিবা হ'ল m ললো তেতিয়া হলে হেতু pmx হৈ যাব বেলেগ একো ডিফাৰেন্স নহয় জাস্ট এই ইকুয়েশনটো তুমি n অৰ ঠাইত m লিখিব লাগে তুমি আৰু লব পাৰা কথা নাই মই m লৈছো mn ইকুয়াল টু ইয়াৰ দুটা ভ্যালুজ থাকে দুটা ভ্যালু যদি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম সো ইয়াৰ এটা ভ্যালু হয় দিস ইজ ইকুয়াল টু 0 আৰু ইয়াৰ কন্ডিশন এটা আছে এটো তেতিয়া হ'ব when m is not equal to n m যদি not equal to n হয় তেতিয়া হলে এটো 0 হয় লগতে আউটার এটো ফার্স্ট প্রপার্টি হয় সেকেন্ড প্রপার্টি আছে this is equal to 2 divided by twice n plus 1 when m is equal to n এই দুটো হলো অর্থোগোনাল প্রপার্টিজ এটাই কয় যে যেটা তুমি এক ইন্টিগ্রেশন কৰিবা উইথ m and n not equal তাৰমানে m আৰু n বেলেগ বেলেগ হয় তেতিয়া হলে that should come to be 0 আৰু যদি ইহতে সেম হয় সেম মানে ডেফিনেটলি তো pm স্কয়ার বা pn স্কয়ার কিবা এটা লিখি দিব পাৰিবা m আৰু n যদি সেমে হয় সো তেতিয়া যদি কৰা তেতিয়া হলে this comes to be 2 divided by twice n plus 1 সো এটা এটাকে আমি এটা প্রুফ কৰো সো ফার্স্ট তো আমি প্ৰথমতে প্রুফ কৰো এটা মানে ইয়াত দুটা লেজেন্ডাৰ ফাংশন আছে pm আৰু pn pm আৰু pn দুটা লেজেন্ডাৰী পলিনোমিয়েলস আছে মানে লেজেন্ডাৰী ফাংশন বুলিও ক'ব পাৰা ফার্স্ট অর্থোগোনাল প্রপার্টি আৰু মন ৰাখিবা যেতিয়া আমি p বুলি কওঁ that is the legendary polynomial of first kind দেই সেকেন্ড কাইন্ডটো তোমালোকৰ সিলেবাসত এতিয়া নাই জাস্ট জানিব কাৰণে মই কৈ দিছিলো কিন্তু বৰ্তমান তোমালোকে ইউজ কৰিব নালাগে কথা so let us do the first orthogonal property question to লিখা হৈ গৈছে দুটা ইকুয়েশন সবৰে okay so ইয়াক সলভ কৰিবৰ কাৰণে আমি আকৌ legendary ফাংশনৰ পৰা আহো legendary ফাংশনটো আকৌ লিখি দিম 1 minus x square d2y dx2 d2y dx2 then minus তোমালোকৰ আছিলে twice x dy upon dx আৰু এটা আছিলে plus n plus 1 y equal to 0 ঠিক আছে this is our legendary differentiation আচ্ছা ইয়াক মই এনেকে লিখো নেকি অকমান ইয়াক which implies এটো মই এনেকে লিখো সাবপাসো লিখিব পাও না না নোৱাৰো কবা এটো ddx আৰু ইয়াক মই লিখো 1 minus x square আৰু whole to mod dy upon dx আৰু এইটো লিখি আছো মই plus n plus 1 y equal to 0 মই ddx অফ ব্র্যাকেটৰ ভিতৰত লিখিছো 1 minus x squared dy dx যদি এই ডিফারেন্সিয়েশনটো ভাঙা ডিফারেন্সিয়েশন অফ টু ফাংশনছৰ নিয়ম মতে তো প্ৰথমতে 1 minus x squared কনস্ট্যান্ট ৰাখিলে তুমি পাবা d2y dx2 ঠিক আছে নেক্সট তোমালোকে dy dx ক কনস্ট্যান্ট ৰাখিলে 1 minus x squared ডিফারেন্সিয়েট যদি কৰা minus twice x আহি যাব তো তাৰমানে এই পাৰ্টটো ভাঙিলে ফার্স্ট দুটো টার্ম পাই যাম আমাদের legendary differential equation
ক্লিয়াৰ বুজিছা এইটো অকমান মডিফিকেশন কৰিছো মই লেজেন্ডাৰী ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ পৰা কাৰোবাৰ কিবা ডাউট আছে এইটো নাই স্যার Okay. Now, এতিয়া আমি কৈছো pn আৰু pm দুটা লৈছো তো আমি ক'ব পাৰো যে pn of x and pn of x কে সিম্পল কে লিখি দিয়া এটা বৰ্তমান pn আৰু pm না ঠিক আছে pn of x আৰু pm of x are solutions of the above equation. এই ইকুৱেশ্যনটোৰ সলিউশন নহয় যদি pnx আৰু pm গতিকে মই যদি এবাৰ pn বহাও বা pm বহাও এই ইকুৱেশ্যনটো সমাধান কৰিবই লাগিব গতিকে তোমালোকে কি কৰা এই ইকুৱেশ্যনটো এবাৰ বহোৱা pm এবাৰ বহোৱা pn বহাই পেলাই দুটা ইকুৱেশ্যন পাবা সেই দুটা ইকুৱেশ্যন ওলোৱা ওলাই পেলাই আমি সাবষ্ট্ৰেক্ট কৰিম ইহঁতক এই ইকুৱেশ্যনটো যোনটো আমাৰ এইটো ইকুৱেশ্যন আছে এই ইকুৱেশ্যনটো লম এই ইকুৱেশ্যনটো লৈ পেলাই আমি এবাৰ pn বহাম এবাৰ pm বহাম তো এবাৰ আমাৰ এইটো হ'ব x টো মই বৰ্তমান আতৰা লিখা নাই দেই জাস্ট ফৰ সিম্পলিসিটি এটা এইটো পালো আৰু ইয়াক মই ক'ব পাৰো এইটো হ'ল তোমালোকৰ pn ৰ টাৰ্মটো আচ্ছা ইয়াত এটা কাম কৰা ইয়াক যদি মই ডিফাৰেন্সিয়েটটো কৰি পেলাও এইটো কেনেকৈ ৰাখা আৰু এণ্ড তোমালোকে আৰু এটা ইকুৱেশ্যন পাবা আচ্ছা এইটো ইকুৱেশ্যন নম্বৰ দি দিয়া কিবা এটা give it equation number 1 আৰু এটা সলিউশন পাবা তোমালোকে এইটোৱে পাবা এবাৰ n হ'ব আৰু এবাৰ হ'ব তোমালোকৰ m okay ইয়াতে তোমালোকে এটা স্টেপ কৰিব লাগিব এতিয়া কি কৰা ইকুৱেশ্যন 1 ত চোৱা ইকুৱেশ্যন 1 ত তোমাৰ pn আছে তাতে pm টো নাই আৰু ইকুৱেশ্যন 2 ত pm আছে pn নাই কিন্তু মোৰ যোনটো অৰ্থগোনাল প্ৰপাৰ্টি তাতে pm আৰু pn দুটা সমান মাল্টিপ্লিকেশন হৈ থাকিব লাগে মানে একেলগে লাগে তো কি কৰো মই প্ৰথম ইকুৱেশ্যনটো pm মাল্টিপ্লাই কৰি দিও সেকেন্ড ইকুৱেশ্যনটো মই pn মাল্টিপ্লাই কৰি দিও multiplying pm in equation 1 and pn in equation 2 and then subtracting them মই ইকুৱেশ্যন 1 ত pm মাল্টিপ্লাই কৰিম ইকুৱেশ্যন 2 ত pn মাল্টিপ্লাই কৰিম তাৰপিছত সাবট্ৰেক্ট কৰিম মই এই স্টেপ ডাইৰেক্ট কৰি দিম এটা চাবা কি হ'ব এটা যদি pm মাল্টিপ্লাই কৰা তোমাৰ এটা হ'ব pm ddx 1 - x তুমি শুনি আছা নে yes sir দিবা মাজে মাজে মাত দিবা নহলে মই আকৌ গুচি যাম ওকে সো প্ৰথম ইকুৱেশ্যনটো তোমালোকে হেতু মাল্টিপ্লাই কৰা আৰু সেকেন্ড ইকুৱেশ্যনটো pn মাল্টিপ্লাই কৰা কৰি পেলাই সাবট্ৰেক্ট কৰি দিব লাগে মই কৰি আছো চাবা মানে এইটো প্ৰথম ইকুৱেশ্যন আছিল প্ৰথম ইকুৱেশ্যন মই pm মাল্টিপ্লাই কৰিছো ইয়াতে তোমাৰ pm pn হৈ যাব ঠিক আছে আৰু সেকেন্ড ইকুৱেশ্যন যোনটো আছে
সেকেন্ড ইকুৱেশ্যনত পি এম ভিতৰত আছিলে গতিকে বাহিৰত মই পি এন মাল্টিপ্লাই কৰিব লাগিব সো ইয়াতে হৈ যাব পি এন আৰু এইটো হৈ যাব পি এন ঠিক আছে দুটা মই কৰি দিছো সাবট্ৰেক্ট মাইনাস এইটো মাইনাস হলে এইটো হৈ যাব তোমালোকৰ দুটা মাইনাস আহিছে হৈ গ'ল এইটো স্টেপলৈ কিবা ডাউট এতিয়া আমি কি কৰোঁ নাও यार এইটো এনৰ জায়গাত এম হ'ব নেকি ক'ত এনৰ জায়গাত এম হ'ব নেকি তলৰ ইকুৱেশ্যনটো এম এ লিখিছো এম সাবষ্ট্ৰেকশ্যন হোৱাৰ পিছত যোনটো নেকি লাষ্টৰ টাৰ্ম আছে এম এম মাইনাস 1 পি এন এম লিখিছো মই প্ৰথমতে এন আছিলে পিছত তাক আঁতৰাই পেলাই এম কৰিলো তো ডিসপ্লে হোৱা নাই এতিয়ালৈকে বুজা নাই কোনটো কৈছা তোমালোকে ইকুৱেশ্যন 2 টো সবচোন ইকুৱেশ্যন 2 ও ইকুৱেশ্যনটোতে কোনটো কৈছে yes m plus 1 yes equation to m because of n of m goes okay তো এতিয়া আমি ইয়াক মাল্টিপ্লাই কৰি পেলাই আমি সাবট্ৰেক্ট কৰিলো তো সাবট্ৰেক্ট কৰাৰ পিছত এতিয়া আমি ইন্টিগ্ৰেট কৰিব লাগিব কিয় আমাৰ অৰ্থগোনাল প্ৰপাৰ্টি ইন্টিগ্ৰেশন আছে now integrating with respect to x লিখি দিয়া integrating with respect to x between minus 1 and plus 1 इथे both side তুমি ইন্টিগ্রেট করো both side ইন্টিগ্রেট মানে তোমার রাইট হ্যান্ড সাইড ইন্টিগ্রেশন করে লাভ নাই রাইট সাইড ইন্টিগ্রেশন করে 0 ইন্টিগ্রেশন অফ 0 0 হয় না তো দেখি যদি ইন্টিগ্রেট করা কি বাবা এই লাইন লগে লিখা হইছে now integrating with respect to x ইয়ালো কি দিব আছে নাই না আচ্ছা তো এটা যদি ইন্টিগ্রেট করা তাহলে প্রথম এইটো ইন্টিগ্রেশন হবে with respect to x ইন্টিগ্রেশন হৈ যাব এই গোটেইখিনি পার্ট এতে কমাই যাব লিমিট হ'ব তোমালোকৰ -1 ৰ পৰা +1 লৈ এইখিনিতেও সিমিলাৰলি তোমাৰ আকৌ ইন্টিগ্ৰেশনটো ঘুমাই যাব লিমিট হ'ব -1 ৰ পৰা +1 লৈ যেটো আকৌ মাইনাস আকৌ ইন্টিগ্ৰেশন হ'ব সবতে ইন্টিগ্ৰেশন ঘুমাই দিয়া okay equal to 0 আচ্ছা এই ইন্টিগ্রেশন তো ফার্স্ট ইন্টিগ্রেশন তো তুমি সোয়াছন এই pm অক তুমি এটা ফাংশন লো বাকি ddx অক এটা ফাংশন লেবে সলভ করছো সোয়া কি আছে কোন ইন্টিগ্রেশন তো করাছো তোমালোকে মই এখানে করতে
Integration of uv কি আছিলে u integration of v minus du dx integration of dv dx and dx. Yes, this is so first integration to ভাঙিলে এটো পাম নে এইটো আহিছে নেকি চোৱা So integration by parts niki. integration by parts কৈছে ফার্স্ট তো এইটো integration pm তো এটা ফাংশন লোৱা u বুলি লোৱা আৰু বাকি ddx এর পার্ট এটা পার্ট বুলি লোৱা তো তোমাৰ আসলে ফর্মুলা কি আছে u integration v dx minus du integration du dx integration dv dx নিজে কৰি পেলাই জাস্ট আনসারটো মিলাইছো এক্সপ্রেশনটো মিলাই নিয়া ও ইয়াতে এটা বস্তু থাকি গ'ল লিমিট বহাব লাগিব না এটা Is this over the expression? Yes sir. Okay. এটা প্রথম পার্টটো চোৱা যদি লিমিটৰ পার্টটো আছে তাতে যদি তুমি লিমিটটো বহাইলে ভাঙি দিয়া তো বাকি বস্তুটো বাদ দিও অকল x ৰ ঠাইত যেতিয়া 1 বহাবা x ৰ ঠাইত 1 বহাইলে তুমি প্ৰথম টাইমটো 0 পাই গলা 1 minus 1 square 0 গতিকে উৰি গল আপাৰ লিমিট হা কোৱা আপনি uv কোনটো লৈছে pm ক লৈছো এইটো ফাংশনত এইটো pm ক মই লৈছো u আৰু ddx অফ এইখিনি পার্ট খিনি লৈছো পুরাটো পাইছে pm to u আর ddx এই গুটেখিনি পার্ট টু v বুলি লৈছো আচ্ছা এটা লিমিট যদি বহোৱা তুমি চোৱা আপাৰ লিমিট যেটা ফার্স্ট টার্মটো বহাবা আপাৰ লিমিট বহাই দিলে 1 minus 1 square 0 হৈ যাব লোৱাৰ লিমিটটো যদি বহোৱা তেতিয়াও 1 minus 1 square আহিব কিয় minus 1 square 1 হৈ যাব আকৌ 1 minus 1 0 হৈ যাব মানে এই টার্মটো ফার্স্ট টার্মটো 0 হৈ যাব বুজিলা সিমিলারলি এই তার ঠিক তলৰ টার্মটো চোৱা হেতু 0 হ'ব
আচ্ছা এটা সেকেন্ড টার্ম আছে তোমাৰ মাইনাস ইন্টিগ্রেশন -1 to +1 dpmx 1 - x squared dpnx dx এইটো আৰু তলৰ টার্মটো চোৱাচোন একেইটো হয় জাস্ট dpm আৰু dpn ৰ জায়গা হে এফালে এফালে হৈছে যদি কি হেটো ক্যান্সেল হৈ যাব মাইনাস এটা মাইনাস এটা প্লাস আছে এটো ক্যান্সেল হৈ গ'ল বাকি নকলে লাস্ট টু টার্ম integration n plus 1 pn pm dx or integration m plus 1 pn pm dx এই দুটো টার্ম অকল থাকিব তোমাৰ তো আলটিমেটলি তুমি লিখিব পাৰা which implies আমি কি পালো integration minus 1 to plus 1 plus minus 1 to plus 1 और limit बहाबला minus 1 to plus 1 then n plus 1 और इतो हल आमा pn pm और dx आपको minus integration of याते असले तुम्हारा n और m असले इबार m plus 1 pm dx और लिमिट असले तुम्हारा minus 1 ओपरा plus 1 यात कांस्टेंट के लिए बाहर उलाई दिया कांस्टेंट जो बाहर उलाई दिया उलाई प्ले तुम्हारा इंटीग्रेशन pm dx तो तुम्हारा कॉमन आही रखिबो যদি হেতু কমন আহে তাহলে মই লিখিব পাৰো ইয়াতে মই আলটিমেটলি মোৰ টার্মটো এনেকে আছে that means n plus 1 minus m plus 1 আর বাহিৰত তোমাৰ ইন্টিগ্রেশন তো তোমাৰ কনস্ট্যান্ট হৈ আছে মানে দুটাৰে সেম কনস্ট্যান্ট ইন্টিগ্রেশন হৈ আছে তো ইন্টিগ্রেশন -1 to +1 ইয়াতে হল তোমাৰ pn আৰু ইয়াতে হল তোমাৰ pm আৰু dx is equal to 0 ঠিক আছে এটো পালো আমি তাহলে n minus 1 minus m plus 1 integration -1 to +1 pn pm dx equal to 0 হল কিন্তু এতিয়া সব ফার্স্ট অর্থ ইয়ালকে লিখা হইছে স্যার এটা তোমালোকে ফার্স্ট তোমালোকে অটোমেটিক প্রপার্টি তো অটোমেটিক প্রপার্টি কি কইছিল আমাৰ যে m আৰু n ইকুয়াল হ'ব নালাগে যদি m আৰু n ইকুয়াল নহয় এই ব্র্যাকেটৰ টার্মটো n plus 1 minus m plus 1 এটো কেতিয়াও 0 হ'ব নোৱাৰে কিউকি n আৰু m টো ইকুয়াল নহয় যদি হেটো 0 নহয় ডেফিনেটলি ইন্টিগ্রেশন টো 0 হয় ঠিক আছে লিখা since m not equal to n therefore আমি লিখিব পাৰো আমাৰ সেকেন্ড টার্মৰ ইন্টিগ্রেশন টু হে 0 হ'ব that means integration pn pm dx is equal to 0 और लिमिट बहाई दिया -1 of plus 1 so this is the first order property কব এটো লৈ ক্লিয়ার হৈছে n plus 1 minus m plus 1 integration pn pm dx equal to 0 ওকে এটা সোয়া আমাৰ যেটো অৰ্থগোনাল প্ৰপাৰ্টি প্ৰুফ কৰিছে তাতে আমাৰ আছে যে m is not equal to n m আৰু n ইকুয়াল হ'ব নোৱাৰে যদি m আৰু n ইকুয়াল হ'ব নোৱাৰে তেতিয়াহলে এই ফাৰ্স্ট টার্মটো কেতিয়াও 0 হ'ব নোৱাৰে n কেতিয়াও 0 হ'ব m আৰু n ইকুয়াল নহয় এই টার্মটো 0 নহব গতিকে এই টার্মটো যদি 0 নহয় ডেফিনেটলি ইন্টিগ্রেশনৰ পাৰ্টটো 0 হ'ব লাগিব that is the first option. Okay তাৰপিছত আমি সেকেন্ডটো কৰো
সেকেন্ড অৰ্থগোনাল প্ৰপাৰ্টিত m আৰু n ইকুৱেল কৰিব লাগে গতিকে হেতু আমি লেজেন্ডাৰী ডাইৰেক্ট ইকুৱেশ্যনৰ পৰা ডাইৰেক্টলি কৰিব নোৱাৰিম সো ইয়াতে আমি লওঁ আমাৰ জেনাৰেটিং ফাংচনটো ইয়াতে আমি জেনাৰেটিং ফাংচনটো ইউজ কৰিম সো জেনাৰেটিং ফাংচন যদি লওঁ আমাৰ জেনাৰেটিং ফাংচনটো কি আছিল 1 minus 2xh আসলে নাকি plus h square to the power minus half আচ্ছা জেনারেটিং ফাংশন তো আমি কি কই আসলো জেনারেটিং ফাংশন যেতিয়া আমি তা সলভ কৰিছিলো তো আমি কৈছিলো যে pn of x is the polynomial is the coefficient of h to the power n তেনেকে কৈছিলো আমি हमने एटू से एक्सपांड करें जितना ता बहुत दीघल सीरीज पाम जो इन द पावर ऑफ h और तारे h टू द पावर n और जो कोएफिशिएंट होगा हेतु pn of x देखिए ए फंक्शन तो जो टोटल गुटे समेशन हिसाब से जो लिखियो खुजू म तमे समेशन n इक्वल टू 0 टू इंफिनिटी लगे जो मैं करो या एज ए समेशन लिखले मैं n के लिखियो पावर दिस इज h टू द पावर n pn of x জেনারেটিং ফাংশন তো আমি এনেকে লিখিব পাৰো এটা তোমালে কি কৰা both sides স্যার কোবা প্রদূষণ হ্যাঁ তোমার সো যেতে আমি জেনারেটিং ফাংশন পাইছিলো জেনারেটিং ফাংশনত আমি কৈছিলো যে তোমালোকৰ pn of x is the coefficient of h to the power n তাহলে জেনারেটিং ফাংশন তো 1 minus twice x plus h to the power minus half ইয়াক যেতে এক্সপান্ড কৰিবা তুমি এটা বহুত ডাঙৰ সিরিজ পোৱা the series is in the power of h और तारे सबरे बेले बेले कोएफिशिएंट होबो तारे h to the power n of कोएफिशिएंट तो भी पॉलिनोमियल पाइছে तार माने ए सीरीज को n के लिखियो पारो समेशन n = 0 to infinity h to the power n pn of x तो प्रथम टर्म तो p naught x नेक्स्ट टर्म h p1x थर्ड टर्म तो h square p3x p2x তেনেকে গৈ থাকিব সো এই সিরিজ তো গুটেই লিখি ললো এটা কি কৰা স্কয়ারিং both sides both sides যদি স্কয়ার করা লেফট হ্যান্ড সাইড ইজ স্কয়ার টু গুছি যাব তো -1 থাকি যাব আর রাইট হ্যান্ড সাইড তো কমা স্কয়ার হয়ে যাব গতিকে ইয়াক মই লিখো স্কয়ারিং both sides করলে -n আর এই গুটে টার্মটো হৈ যাব মোৰ স্কয়ার ঠিক আছে ইয়াতে এটা বস্তু তোমালোকক লিখি দিও না हमने तो 1 minus twice x h plus h square to the power minus 1 equal to এইটো যদি স্কয়ার কৰা মই এটা টার্ম লিখিম তোমালোকে ভেৰিফাই কৰিবা এইটো h to the power 2n n square and then plus summation n equal to summation summation m comma n or m not equal to n conditional logot m not equal to n লিখিলে ইয়াত তোমালোকে পাবা 2h to the power m plus n আৰু ইয়াতে এইটো লাগে pnx pmx ओके एतु যদি স্কয়ার কৰা তোমালোকে এটু পোৱা হা তোমালোকে ভেৰিফাই কৰিব কাৰণে কি কৰা তোমালোকে ধৰি লোৱা n ৰ ভ্যালু তোমালোকে 2 বহাই পেলে তাক স্কয়ার কৰিলে তুমি সলভ কৰি চোৱা তোমালোকে এই ভ্যালুটো পাবা
কি স্যার এই স্কোয়াৰটো যদি ভাঙি দিয়া তোমালোকে এই স্কোয়াৰটো ভাঙিলে এই ফৰ্মত আহিব তোমাৰ সামেশন n equal 0 to infinity h to the power 2n pn square x plus summation m আৰু n ৰ মাজত with m and n m not equal to n 2h to the power m plus n pnx pmx সবা এইটো বুজিবৰ কাৰণে তোমালোকে এটা কাম কৰিব লাগিব এই প্ৰথম যেটো সামেশনটো আছে n equal to 0 to infinity h to the power n pnx ইয়াত তোমালোকে কি কৰা n equal to 0 to 1 কৰা n equal to 0 to 1 কৰি সামেশনটো ভাঙাছন কি পাবা তোমালোকে h to the power 0 তাৰমানে p naught x plus তোমালোকৰ আহিব h p1x তাক স্কয়াৰ কৰা স্কয়াৰ কৰি যি পাবা তুমি ইয়াতে তেনেকে যদি বহুৱা তোমালোকে ইকুৱেল পাবা সেইটো কৰি চাবা জাস্ট কি কৈছো বুইছা এইটো যদি ইকুৱেশন আছে তোমালোকৰ এইটো সামেশন n equal to 0 to infinity h to the power n pnx এই সামেশনটো তোমালোকে ভাঙা মই এটা দি আছো কন্ডিশন summation n equal to 0 to n equal to infinity নলৈ পেলে 1 লকে লৈ পেলে সামেশনটো ভাঙাছো n equal to 0 to n equal to 1 লকে লোৱা only 1 লৈ পেলে সামেশনটো ভাঙা তাৰপিছত স্কয়াৰ কৰা মই কি কৰিছো তোমালোকৰ এই সামেশনটো লব দিছো তো p square not x and x y হ্যাঁ এতিয়া তুমি এই যেটো সেকেন্ড Plus ইকুয়েশন two. লিখিছো তাতেও তুমি n ৰ ভ্যালু 1 লকে লৈ পেলে তাকো হেৰি কৰি দিয়াছোন এই কি কয় ভাঙি দিয়া या যদি স্কয়ার করো মই পাম এটো হবো তোমার h to the power 0 તમને 1 તમને p not of x then plus h p 1 এই x বিলাক আতৰাই দিছো স্কয়ার তো এটো হবো তোমাৰ মিলিছে আইছে হৈছে সব বঢ়িয়া কৰিব নালাগে পাৰিছা ন কৈ দিয়ক সবৰ আহিছে স্যাৰ নকৰো আৰু দে টাইমটো ওয়েস্ট কৰো ওকে সো এইটো স্কয়াৰ কৰিলে আমি এই ফৰ্মটো পাম হল এতিয়া আমি কি কৰিম বোথ সাইড আমি ইন্টিগ্ৰেট কৰিম উইথ ৰেসপেক্ট টু x সবৰ ওলাইছে না আনসারটো ওলাইছে স্যার okay acha so integrating between x equal to -1 and x equal to +1 हाँ अभी इंटीग्रेट करो अच्छा मैं ये इक्वेशन कॉपी कर लूँगा बाद so যদি মই ইয়াক ইন্টিগ্রেশন করো লেফট হ্যান্ড সাইডে যদি ইন্টিগ্রেশন করো এটা হয়ে গেল মোর ইন্টিগ্রেশন -1 to +1 এখিনি গুটেখিনি বস্তু সোমাই যাও ভিতৰত আৰু ইয়াতে আহিব তোমাৰ dx সিমিলাৰলি এইটোকো ইন্টিগ্ৰেশন কৰিব লাগিব
with the limit -1 to +1. আৰু এইখিনি এইটোকো ইন্টিগ্ৰেট কৰিব লাগিব তাৰপিছত ইয়াক এতিয়া which implies তোমালোকে এতিয়া কি কৰা ফাৰ্ষ্ট টাৰ্মটো এনেকৈ থাকিব এই গোটেইখিনি টাৰ্মক মই কি কৰিম এই সেকেন্ড টাৰ্মত h to the power 2 টো তোমাৰ কনস্ট্যান্ট হৈ আছে ইয়াক ওলাই পেলাই বাহিৰ ওলাই দিয়া আৰু এটা 2h to the power m plus n টো কনস্ট্যান্ট হৈ আছে হেতু ওলাই পেলাই বাহিৰ কৰি দিওঁ ঠিক আছে ইয়ালৈকে কবাত কিবা ডাউট একদম সিম্পল হৈ আছে এতিয়া চোৱা এই থাৰ্ড টাৰ্মটো চোৱা লাষ্ট টাৰ্মত তোমাৰ কি আছে ইন্টিগ্ৰেশন -1 to প্লাস সামেশন টো বাহিৰ ওলাই দিওঁ সামেশন টো বাহিৰ ওলাব পাৰা integration ৰবা এক সেকেন্ড এটা সামেশন টো গোটেই ওলাব লাগিব ন মই লিখিব লাগিব আকৌ আচ্ছা গোটেই সামেশন টো বাহিৰ ওলাব লাগিব আমি ইনফিনিটি সামেশন এটো ওলাই দিব তাৰ পিছত তোমাৰ আহি যাব ইন্টিগ্ৰেশন পাৰ্টটো তো ইন্টিগ্ৰেশন -1 to +1 to whole তোমাৰ p n square p of x or dx ইয়াতে সবতে মই dx মিস কৰিছো তোমালোকে কোৱাও নাই মই সবতে dx থাকিব আৰু দেন প্লাস এই সেকেন্ড টার্মটো সিমিলারলি তোমাৰ সামেশন এইখিনি পার্ট বাহিৰ আহি যাব সো সামেশন m আৰু n দুটাৰে ভ্যালু 0 পৰা স্টাৰ্ট হৈ যায় সেইটো মনত ৰাখিবা আৰু m not equal to n আৰু এইটো হ'ল তোমালোকৰ ইয়াতে 2h to the power m plus m আৰু ইন্টিগ্ৰেশন আহিব তাৰ পিছত তোমালোকৰ ইয়াতে so integration pnx dx pn of x or pn of x or dx okay और लिमिट होल तुम्हारे को -1 পৰা +1 पे সো ইয়ালৈকে কবাৰ কিবা সুধিব আছে যদি মোক সোধা এতিয়া লাষ্টৰ টাৰ্মটো চোৱা লাষ্টৰ টাৰ্মত কি কৈছে ইন্টিগ্ৰেশন -n1 to +1 pn of x pm of x dx কিন্তু মই ফার্স্ট অর্থোগোনাল প্রপার্টি কি কই এই টার্মটো কি হৈছে 0 এই টার্মটো তুমি যখন না থাকে ঠিক আছে যদি এই টার্মটো না থাকে আমাৰ ওচৰত থাকি যাব ঠিক আছে এইটো তোমালৈ কিবা এটা ইকুৱেশ্যন নম্বৰ দি দিয়া ইকুৱেশ্যন নম্বৰ কিমান হ'ব
পেজ নম্বৰ কিমান এতিয়া অৰ্থগোনাল প্ৰপাৰ্টি 4 নেকি নে 3 এতিয়া এই পাৰ্টটো অকল সলভ কৰো হা এতিয়া চোৱা তোমাৰ যোনটো ৰাইট হ্যান্ড সাইডৰ পাৰ্ট আছে ৰাইট হ্যান্ড সাইডে আমি একো কৰিব নাই কি ৰাইট হ্যান্ড সাইডে আমাৰ ইন্টিগ্ৰেশন pn স্কোয়াৰটো আহিয়ে গৈছে গতিকে ৰাইট হ্যান্ড সাইডে আমি জাস্ট ইউজ কৰিম লাষ্টলৈ গৈ পেলাই গতিকে ৰাইট হ্যান্ড সাইডলৈ কাৰণে এই লেফট হ্যান্ড সাইডটো আমি অকমান সলভ কৰিব লাগিব এইটোক যদি তুমি চোৱা ইন্টিগ্ৰেশনৰ এই পাৰ্টটো যদি তুমি সলভ কৰা তেতিয়াহ'লে কি পাবা এটা চোৱা তো ইয়াক যদি কৰিব খুজো this is equal to ইয়াক মই এনেকে লিখিব পাৰো এই বস্তুটোকে -1 to +1 আৰু এইটো হ'ল তোমালোকৰ ইন্টিগ্ৰেশন এনেকা লিখিব পাৰো 1 divided by 1 minus twice xh plus h square লিখিব পাৰো dx লিখিব পাৰো আমি জানো ইন্টিগ্ৰেশন of 1 upon x dx মানে log x হয় গতিকে এইটো log ফৰ্মত আহি যাব so আহি যাব তোমালোকৰ ইকুৱেল টু এইটো হৈ যাব তোমালোকৰ dx এর কথা লিখিব this will be equal to log আহিব log then log তোমালোকে কি পাবা এটো 1 minus 2xh plus h square পাবা আৰু তলত তুমি হেতুকে 1 minus 2xh plus h square কে তুমি ডিফাৰেন্সিয়েট কৰি দিব লাগিব গতিকে যদি ডিফাৰেন্সিয়েট কৰে তোমালোকে পাবা minus twice h পাই যাবা আৰু এই গুটেইখিনি তোমাৰ হ'ব ইয়াৰ লিমিটটো যে বহাই ইন্টিগ্ৰেশন কৰি পেলালো যেতিয়া লিমিটটো বহাব লাগিব এতিয়া সো লিমিট যদি বহোৱা লিমিট আছে আমাৰ -1 ৰ পৰা +1 লৈকে -1 ৰ পৰা +1 ঠিক আছে তাৰমানে ইয়াক মই লিখিব পাৰো ইকুৱেল টু 2h টো বেলেগকে ৰাখি দিও -1 divided by 2h টো বেলেগকে ৰাখো ইয়াক যদি বেলেগকে ৰাখো আৰু লগত যদি মই লিমিট বহাও লগত লিমিট বহালে মই কি পাম লগত লিমিট বহালে মোৰ আহিব log মোৰ আহিব প্ৰথমতে যে আপাৰ লিমিটটো বহাও আপাৰ লিমিট বহালে মোৰ আহিব 1 minus twice h plus h square और जो लोअर लिमिट टू बहुआ तुम्हारे पापा minus log of 1 plus twice h plus h square full लिमिट तो बढ़ाई दिया पिछले तो हमने याक लिखिए पर equal to -1 divided by twice h और এইটো মই লিখিব পাৰো এইটো সো log 1 minus h whole square হৈ আছে তাতে 1 plus h whole square হৈ আছে তো ইয়াক লিখিব পাৰা log লিখি পেলে এইটো হ'ল তোমালোকৰ 1 minus h square আৰু minus log 1 plus h and this is whole square এতিয়া log of anything to the power square যদি থাকে বা এনি পাৱাৰ থাকে পাৱাৰটো বাহিৰ আহি যায় আমি তো জানো গতিকে যদি পাৱাৰটো যদি বাহিৰ লাই দিও 1 divided by 2h পাৱাৰটো যদি বাহিৰ লোৱা সো পাৱাৰ যদি বাহিৰ লোৱা 2 এটা কমন আহি যাব নেকি আহিব 2 এটা কমন আহি যাব 2 যদি কমন আহে তেতিয়া আমাৰ ব্ৰেকেটৰ ভিতৰত থাকিব log 1 minus h log 1 minus h log 1 minus h minus log 1 plus h log 1 minus h minus log 1 plus h log 1 minus h और expansion तो जाना নাজানো স্যার okay equal to minus 2 কেনেকৈ আহিছে 2 हो যাব हां 2 কেনেকৈ আহিছে my log 1h whole square তাহলে 2 log 1 minus h আকৌ log 1 plus h square তাহলে 2 log 1 plus h তো দুটাৰ পৰা 2 কমন আহি যাব হেতু ক্যান্সেল কৰি দিলো মই 1 divided by h আৰু এইখিনি টাৰ্ম এনেকৈ লিখো আচ্ছা এটা নেক্সট টাৰ্মত মই এনেকৈ লিখিব পাৰো নেকি 1 divided by h এটো ইফালে নে এটো উল্টাই দিও এটো উল্টাই এটো যদি উল্টাই দিও হৈ যাব 1 plus h আৰু এটো হৈ যাব 1 minus h ঠিক আছে এইটা ভ্যালু বহাই দিও
গতিকে 1 প্লাছ h মই আকৌ লিখিব লাগিব কাটি দিম 1 প্লাছ h হলে h মাইনাছ h divided by 2 plus h cube divided by 3 minus so on. আকৌ এইটো minus h minus h square divided by 2 minus h cube divided by 3 minus and so on. Good. So यहाँ का मैं तो लिखिए पर equal to 1 divided by h. हाँ इतना तुम्हारा और टर्म कितना থাকিব ने? থাকিব. तो मैंने h plus h cube divided by 3 plus h5 divided by 5 and so on. Yes, that's what I did. A bar so ये होता सीलिंग मिस्टेक वैसे यार लोके बाबा की बात हुआ से इधर h तो विरोध घुमाई दिया h तो विरोध घुमाई दिया तुम्हारे लोग बाबा 2 और यहाँ पे h जो तुम्हारे लोग को तो मैंने सर log 1 plus h2 ns plus minus plus है log 1 plus h टर्म तो माने एक्सपांड करेले माइनस प्लस एनुवा प्लस माइनस है log 1 minus h होले सब माइनस हो जाए हां ठीक अच्छा या 2 divided by h ये समेशन तो केने के लिखियो पारो या यदि समेशन मैं लिखो n equal to 0 पर infinity लोगे ये समेशन तो की होगा twice n plus 1 हो जाए ना इधर 3 5 7 twice n minus 1 oh plus n equal to 0 होगा n equal to 0 twice n plus 1 h to the power twice n plus 1 ठीक है सर सो नेक्स्ट स्टेप पर तुम्हारे की करे h to ভিতৰত ঘুমাই দিয়া সো h to যদি ভিতৰত ঘুমাই দিয়া তোমালোকে পাবা 2 আৰু এই সামেশন অফ ভিতৰৰ পৰা h to the power 2n plus 1 ৰ ঠাইত তোমালোকে অকল h to the power 2n থাকি যাব হ্যাঁ বহুত দিগা বল হৈছে না अच्छा হল তো এইটো পালো আমি ইয়াৰ এইটো কিতে আমি ইকুয়েশন নাম্বার 1 ত পুট কৰি দিম সরি ইকুয়েশন নাম্বার 3 ইকুয়েশন 3 যদি পুট কৰো তাৰমানে এই গোটেইখিনি টাৰ্ম মোৰ গুছি গল ইন্টিগ্ৰেশন পাৰ্টটো গুছি গল ইয়াত আহি গল মোৰ সামেশন হৈ যাব তো সামেশন আহি আৰু 2 এটা আছে বাহিৰত 2 and summation n equal to 0 to infinity n equal to 0 to infinity আৰু ইয়াতে আমাৰ কি থাকি গল h to the power 2n divided by 2n plus 1 ঠিক আছে এই 2n plus 1 তো বাহিৰত লৈ দিব পাৰো মানে তাহলে তুমি এটো এনেকে লিখিব পাৰা 2 divided by 2n plus 1 বল আৰু তাৰ পিছত তোমাৰ সামেশন টো আহিব ইকুয়াল টু এখিনি টার্ম
এতিয়া both side চোৱা তোমাৰ summation n equal to 0 h to the power 2n summation n equal to 0 h to the power 2n আছে তাৰমানে ইয়াৰে কোএফিচিয়েন্ট কেইটা ইকুৱেট কৰি দিব পাৰো মই ডাইৰেক্ট কেনসেল নহয় দে এটা একচুয়ালি ইকুৱেটিং দা কোএফিচিয়েন্ট বুলি ক'ব লাগে equating the coefficient of we get কি পাম এই কোএফিচিয়েন্ট কেইটা ইন্টিগ্রেট হেৰি কৰিলে ইকুৱেট কৰি দিলে 2 by 2n plus 1 equal to integration 1 to plus 1. equal to integration of এইটো আমাৰ সেকেন্ড অৰ্থগোনাল প্ৰপাৰ্টি নহয় জানো মানে 2 2n plus 1 আছিল না Yes, sir. which is the second order property